2026 বিধানসভা নিৰ্বাচনলৈ কেইটামান মাহ বাকী থকাৰ সময়তে AIDFৰ প্ৰথমগৰাকী প্ৰাৰ্থীৰ নাম ঘোষণা কৰিলে AIDFৰ মুৰব্বী বদৰুদ্দিন আজমলে। আৰু গোৱালপাৰা পূব বিধানসভা সমষ্টিৰ বাবে বিলাসীপাৰাৰ পশ্চিম বিধানসভা সমষ্টিৰ বিধায়ক হাফিজ বছিৰ আহমেদ কাছিমিৰ নামটো ঘোষণা কৰিছিল। আৰু গোৱালপাৰাতে মৌলানা বদৰুদ্দিন আজমলে ঘোষণা কৰিছিল এই প্ৰাৰ্থীগৰাকীৰ নাম। আৰু মোৰ লগত গোৱালপাৰা জিলা AIDFৰ সভাপতিগৰাকী আছে আবুল কালাম হুছেইন ডাঙৰীয়া। তেখেতৰ পৰা কিছু কথা পাতিব বিচাৰিম। দেখা গৈছে গোৱালপাৰা পূব বিধানসভা সমষ্টিৰ বাবে আপোনালোকৰ প্ৰথমগৰাকী প্ৰাৰ্থীৰ নাম ঘোষণা কৰিছে আপোনালোকৰ মুৰব্বী মৌলানা বদৰুদ্দিন আজমল ডাঙৰীয়াই। কি প্ৰতিক্ৰিয়া, কি ক'ব? সৰ্বপ্ৰথমতে মই নিউজ 18 অসমলৈ অসম পৰিয়ালবৰ্গলৈ আন্তৰিক অভিনন্দন জ্ঞাপন কৰিছোঁ গোৱালপাৰা জিলা AIDF কমিটিৰ তৰফৰ পৰা। আপুনি যি এষাৰ কথা কৈছে যে আমাৰ দলৰ দলপতি হজৰত মৌলানা বদৰুদ্দিন আজমল কাছিমি চাহাব এজন সুদক্ষ আৰু অভিজ্ঞতা সম্পন্ন ৰাজনৈতিকবিদ। গতিকে তেখেতে গোৱালপাৰা জিলাত যিখিনি কথা কৈছে সেইখিনি আমাৰ দলৰ বেলেঞ্চটো মেইনটেইন কৰাৰ কাৰণে পলিটিকেলি মেইনটেইন কৰাৰ ক্ষেত্ৰত কিছু কথা তেখেতে অৱশ্যে প্ৰকাশ কৰিছে। তেনেকুৱা ধৰণৰ কোনো কিবা কথা নাথাকে যে যিখিনি কথা তাত হৈছে সেইটোৱে সঠিক। আৰু লগতে মই ক'ম যে আমাৰ দলৰ যিজন প্ৰাৰ্থীৰ নাম তেখেতে কোৱা বুলি আপোনালোকে কৈছে যে তেখেতে প্ৰাৰ্থী বুলি কোৱা নাই, তেখেতে কৈছে যে আমি দলৰ বছিৰ আহমেদ কাছিমি চাহাবক আমাৰ দলৰ পৰা তেখেতক গোৱালপাৰা পূবটো তেখেতৰ ক্ষেত্ৰত আমি মানে বাছনি কৰিছোঁ। সেইটো কথা গোটেইখিনি কথাই সঠিক আছে। আৰু আমি দলীয়ভাৱে হাফিজ বছিৰ আহমেদ কাছিমি চাহাব আমাৰ ছেকেণ্ড হাইকমাণ্ড। আমি প্ৰতিজন ব্যক্তিয়ে তেখেতক সন্মান জনাওঁ আৰু তেখেতক প্ৰাৰ্থী দিয়াৰ ক্ষেত্ৰতো আমাৰ কোনো ধৰণৰ বিৰূপ মন্তব্য নাথাকে। আৰু দলৰ হাইকমাণ্ড হজৰত মৌলানা বদৰুদ্দিন আজমল চাহাবে যিটো প্ৰেছ মিট যোগে যিখিনি কথা কৈছে আৰু তেখেতৰ প্ৰেছ মিটৰ বিপৰীতে কোনো ধৰণৰ প্ৰতিক্ৰিয়া দিয়াৰো যোগ্যতা জিলা সভাপতিৰ নাথাকে। গতিকে মই মাথন ক'ম যে আমি হাফিজ বছিৰ আহমেদ কাছিমি চাহাবক যেনেকৈ সন্মান কৰোঁ আৰু তেখেতৰ সন্মানটো অটুট ৰখাৰ দায়িত্বও কিন্তু আমাৰেই। গতিকে আমি সকলো সময়তে চেষ্টা কৰিম যে তেখেত মানে সন্মানিত ব্যক্তিক সন্মান লৈ জীয়াই থাকক আৰু আগন্তুক বিধানসভাত তেখেতে নিৰ্বাচন খেলিব নেখেলিব সিদ্ধান্তটো তেওঁ নিজেই ল'ব। নিশ্চয় তেখেতৰ যি সিদ্ধান্ত সেই সিদ্ধান্ত আমাৰ দলৰ বৃহৎ স্বাৰ্থত তেওঁ সিদ্ধান্ত ল'ব আৰু তাৰ লগত আমি পূৰ্ণ সহযোগ কৰিম। আপুনি কিন্তু গোৱালপাৰা AIDFৰ জিলা সভাপতি, আপুনি টিকেটৰ দাবীদাৰ আছিল বা আপোনাৰ আৰু বহু কেইজন আছিল। যেতিয়া আপোনাৰ হাইকমাণ্ডে আপোনালোকৰ পূব সমষ্টিৰ কাৰণে বছিৰ আহমেদ কাছিমি ডাঙৰীয়াক গোৱালপাৰা পূব সমষ্টিৰ প্ৰাৰ্থী হিচাপে ঘোষণা কৰিছিল, তেখেত যদি পূব সমষ্টিৰ প্ৰাৰ্থী হয় আপোনালোকে সহায় সহযোগিতা কেনেকৈ আগবঢ়াব? দেখক, মই প্ৰথমতে কৈছোঁ তেখেত আমাৰ দলৰ ছেকেণ্ড হাইকমাণ্ড। তেখেত আমাৰ দলৰ এজন সন্মানীয় ব্যক্তি, সুশিক্ষিত ব্যক্তি। সেই ক্ষেত্ৰত আমি দলীয়ভাৱে আমাৰ যিখিনি কৰণীয় থাকিব, আমাৰ হাইকমাণ্ডে যি ধৰণে নিৰ্দেশ দিব সেই নিৰ্দেশ আমি সঠিকভাৱে পালন কৰাৰ কাৰণে সকলো সময়তে প্ৰস্তুত থাকিম। দেখিবলৈ পোৱা গৈছে কংগ্ৰেছৰ এজন বিধায়ক কিন্তু আপোনালোকৰ দলৰ অহাৰ বাবে যোগাযোগ কৰি আছিল যে গোৱালপাৰা পশ্চিম বিধানসভা সমষ্টিত ৰচিদ মণ্ডল ডাঙৰীয়া, তেখেতক কিদৰে আঁকোৱালি ল'ব আপোনাৰ দলত আহিলে? আৰু তেখেতে টিকেট বিচৰা বুলিও এটা কথা ওলাই আছে AIDFৰ ফালৰ পৰা। মানে মই প্ৰথমতে কৈছোঁ যে আমাৰ দলৰ দলপতি হজৰত মৌলানা বদৰুদ্দিন আজমল আৰু কাছিমি চাহাব সেইদিনাখন যিখিনি কথা কৈছে ৰাজনৈতিকভাৱে সেইটো মানে পলিটিকেলি বেলেঞ্চটো মেইনটেইন কৰাৰ স্বাৰ্থত কিছু কথা কৈছে, তাত এই কথাটোও তাত খাঙৰ খাই আছে। গতিকে সৰ্বপ্ৰথমে মতে জিলাৰ সভাপতি হিচাপে মইতো এই কথাষাৰ মই ক'ম যে যিজন ৰচিদ মণ্ডল বৰ্তমানৰ কংগ্ৰেছৰ বিধায়ক, তেখেতক আমি গোৱালপাৰা জিলা কমিটিৰ তৰফৰ পৰা কোনো কাৰণতে আওকালি লোৱাৰ প্ৰশ্নই নাহে। তেওঁ আজিৰ দিনতো যিহেতু কংগ্ৰেছত আছে আৰু 2006 যিটো নিৰ্বাচন হৈছিল গোৱালপাৰা পশ্চিম সমষ্টিত তেখেতে বিধায়ক ৰূপে জিকাৰ পিছত তাত দুদিন পিছত আমাৰ দুজন তাত মানে AIDF দলৰ সক্ৰিয় সুশিক্ষিত মানে কৰ্মী তাক বিজয় উল্লাস পাতিবলৈ গৈ তেখেতসকলক হত্যা কৰা হৈছিল। আৰু তেখেতসকলৰ সেই হত্যাৰ পিছত আমি গতানুগতভাৱে বহু বছৰ তেখেতসকলৰ মানে শ্বহীদ দিৱস উদযাপন কৰিছোঁ। গতিকে শ্বহীদসকলৰ মানে সন্মানৰ স্বাৰ্থত এনে এজন ব্যক্তিক আমি দলত যোগদান কৰাটো কোনো কাৰণতে আওকালি ল'ব নোৱাৰোঁ গোৱালপাৰা জিলাৰ তৰফৰ পৰা।
আৰু তেখেতক টিকট দিয়াৰ ক্ষেত্ৰত আমাৰ সম্পূৰ্ণৰূপে আমি বিৰোধ কৰিম এই কথাটো আৰু আমি ইতিমধ্যে হাইকমাণ্ডক জনাইছো আৰু হাইকমাণ্ডো আমাৰ কোনো কাৰণতে তেখেতক জইন কৰাই টিকট দিব বুলি মোৰ ধাৰণা নহয় আৰু নিশ্চয় আমি যিহেতু জিলাত দায়িত্বত আছো আৰু এই ক্ষেত্ৰত জিলা সভাপতি হিচাপে মই এই কথাটোৱে তেখেতক বিনম্ৰতাৰ অনুৰোধ জনাম যে জিলাত দলীয় কৰ্মীসকলৰ যি মতামত তাৰ বিপৰীতে নিশ্চয় আমাৰ হাইকমাণ্ডে কোনো ধৰণৰ সিদ্ধান্ত গ্ৰহণ নকৰিব বিশেষকৈ ৰচিদ মণ্ডল চাহাবক আমাৰ দলত যোগদান কৰাৰ ক্ষেত্ৰত হয় এয়া আছিল গোৱালপাৰা AIDF-ৰ জিলা সভাপতি আবুল কালাম ডাঙৰীয়া আৰু তেখেতে যি গোৱালপাৰা পূব বিধানসভা সমষ্টিৰ বাবে AIDF-ৰ প্ৰাৰ্থীৰ নাম ঘোষণা কৰিছিল আৰু তাৰ পাছত প্ৰতিক্ৰিয়া আমি নিউজ 18 অসম নৰ্থ ইষ্টৰ আগত শুনালো আপুনি বিচৰা বাতৰি পাব কেৱল নিউজ 18 এপত নিউজ 18 এপ ডাউনলোড কৰিবলৈ স্কেন কৰক এই QR কোড গুগল প্লে ষ্টৰতো পাব এই নিউজ 18 এপ